শ্যাম কানু মহন্তক কেৱল 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে যতে আছে পৃথিৱীৰ যতে লুকাই আছে তাৰে পৰাই ধৰি আনিব লাগিব অসমলৈ আৰু 7 দিনৰ ভিতৰত আমাক বিচাৰ লাগে মই নীলোৎপল বৰা অসম চৰকাৰক দাবী জনাইছো কেৱল 7 দিনৰ ভিতৰত শ্যাম কানু মহন্তক অসমত লাগে যদি চৰকাৰে বিচাৰ লব নোৱাৰে ধৰি আনক অসমৰ ৰাজ্যক গটাই দিয়ক আমাক গটাই দিয়ক আমি বিচাৰ লম যোৱা 10 12 15 বছৰে জুবিন গাৰ্গক সুহি খায় এই ফেষ্টিভেলবোৰ ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল এনে ধৰণৰ ফেষ্টিভেল বিলাক যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই জুবিন দাক সদায় এনেকুৱা ধৰণৰ আবেগিক কথা কয় যে এই ফেষ্টিভেলটো আমি পতাৰ উদ্দেশ্য হৈছে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি গোটেই পৃথিৱীতে জনপ্ৰিয় কৰা আৰু তাত তেতিয়াহে সম্ভৱ হ'ব যেতিয়া জুবিন গাৰ্গ থাকিব তেনেকৈ জুবিন দাক তেল মাৰি জুবিন দাক ভৰিত ধৰি জুবিন দাৰ সহায় বিচাৰি সেই সৰল মানুহজনক খুহি খাই শেষত গৈ মাৰি পেলালে আৰু যিমান দিন জুবিন গাৰ্গে শ্যাম কানু মহন্তৰ প্ৰগ্ৰেমত গান গাইছে আজিলৈকে জুবিন গাৰ্গে 1 টকাও পোৱা নাই 1 টকাও মাননি পোৱা নাই কেৱল খৰচ সাগে দিয়ে কিন্তু প্ৰথম এবাৰ দুবাৰ মোৰ পুৰা মনত আছে জুবিন দাই মোক নিজে এদিন কৈছিল যে শ্যাম কানু মহন্তৰ অনুষ্ঠানত তেওঁ নিজে গোটেই টিমটোক টিকেট কাটি লৈ গৈছিল দিল্লীলৈ গতিকে এনেকুৱা এজন ব্যক্তি যিয়ে জুবিন গাৰ্গক ইমান বছৰে খুহি খাই শেষত জুবিন গাৰ্গক মাৰি পেলালে জুবিন গাৰ্গক আমাৰ পৰা লৈ গল গতিকে 7 দিনৰ ভিতৰত মই দাবী জনাইছো অসম চৰকাৰক যে 7 দিনৰ ভিতৰত অসমলৈ আনিব লাগে ধৰি আনিব লাগিব যতে আছে আৰু এই ভিডিঅটো যদি আপোনালোকে একমত তেতিয়া হলে সকলোৱে শ্বেয়াৰ কৰক আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক টেগ কৰক